নমস্কাৰ পাত টাইমৰ দৰ্শকসকল আমাৰ পাত টাইমৰ এটা উদ্দেশ্য থাকে যে উঠি অহা প্ৰজন্মক আমি প্ৰেৰণা দিয়া আৰু সেই উদ্দেশ্যলৈ আজি উপস্থিত হৈছোঁ পাতস পৰাশৰ আমাৰ পাত টাইম আৰু পাতসৰ নামৰ সম্পৰ্ক আছে পাতস হ'ল এজন অভিনেতা উদীয়মান অভিনেতা আৰু নৃত্যশিল্পী মই পুনে পুনে পাতসৰ কাষলৈ যাব বিচাৰিম পাতস নমস্কাৰ নমস্কাৰ হয় পাতস কেনে আছা একদম ভাল ধুনীয়া কাম বন চলি আছে শিকি আছো আৰু ধন্যবাদ আপোনালোকৰ ইমানখিনি সুবিধা দিয়াৰ কাৰণে আৰু বাকি সুধিব পাৰে কি কয় হয় পাতস তুমি এই অভিনয় মানে যেটো শিক্ষা লৈ আছা হয় শিক্ষাৰ কোড লৈ আছা শিক্ষা লোৱাৰ আগত প্ৰেৰণাখিনি ক'ৰ পৰা পাইছা প্ৰথমতে প্ৰেৰণাটো ক'বলৈ গ'লে মোৰ ঘৰ মোৰ দাদা বাইদেউ লগৰ কিন্তু প্ৰথম মোৰ গুৰু নৃত্য গুৰু হিচাপে ক'বলৈ গ'লে মোৰ আমাৰ নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ সাদমণি শৰ্মা ছাৰ তো তেওঁৰ ওচৰতে মই প্ৰথম নৃত্য শিকিছিলোঁ তাৰপিছত আমাৰ মোৰ যোৰহাটৰ এজন শিক্ষাগুৰু আছিলে ৰাকেশ ৰিয়ান বুলি এজন সো এতিয়া মই তাৰপিছত গুৱাহাটী গ'লো মেট্ৰিক দি টি চিৰিজ বুলি চবেই চিনি পায় টি চিৰিজ বুলি তাত মই ডিপ্ল'মা ল'লোঁ তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমাৰ জাগীৰোড কলেজত মই এক্টিং ডিপাৰ্টমেণ্টতে পঢ়িলোঁ পঢ়ি এতিয়া বৰ্তমান মই চিল প্ৰাইভেটখন কৰিলোঁ আৰু নাটকৰ কাৰণে দিল্লীও গৈছোঁ ৰিচেণ্ট মই লাষ্ট মান্থত মাইমৰ কাৰণে কলকাতা গৈ আহিছোঁ আৰু এতিয়া মই সেই নতুনকৈ আকৌ গুৱাহাটীতে থাৰ্ড থিয়েটাৰ বুলি আৰ.জে. সুজিতা চিনি পাব চাগে আৰ.জে. সুজিতা বাৰ স্কুলতে মই এজ এ টিচাৰ হিচাপে মই কাম কৰি আছোঁ ডান্সাৰ তো সিমানখিনি সুবিধা পাইছোঁ গৈ মেলি সেই জাগীৰোড কলেজৰ কাৰণে আৰু মোৰ প্ৰফেচাৰ আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰ বিজিত কুমাৰ দাসৰ বাবে মই ইমানখিনি সুবিধা পাইছোঁ তো অকল অভিনয়ৰ ডান্সৰ বাহিৰে মই মাইম ক্ষেত্ৰতো বহুতখিনি আগবাঢ়ি গৈছোঁ তো যিমানখিনি হৈছে আমাৰ জাগীৰোড কলেজৰ কাৰণে হৈছে বা মোৰ মা পাপা সকলো কাৰণে মানে ইমানখিনি আগবাঢ়ি গৈছোঁ বুলি মই ভাবিছোঁ আৰু প্ৰচেষ্টা চলি আছে তো ইমানখিনিও আগলৈকে কিমানখিনি পাৰোঁগে বা কিমানখিনি চেষ্টা কৰিব সেইটো নাজানো কিন্তু এতিয়ালৈকে নিজৰ 100% দিম বুলি বিশ্বাস আছে আৰু হয় মানে যিমানখিনি তুমি কৰি গৈ আছা আৰু কৰি যাবলৈ তুমি চেষ্টা কৰিম পাতস এতিয়া গৰমৰ বন্ধ গৰমৰ বন্ধৰ সময়ত বিভিন্ন তোমালোকৰ নিচিনা অভিনেতাসকলে বিভিন্ন জেগাত কৰ্মশালা দিব যায় তুমি তেনেকুৱা কৰ্মশালা গৰম বন্ধত কিবা লৈছা নাই হয় নিশ্চয় আমাৰ তাতে থাৰ্ড থিয়েটাৰতে ভঙাগড় তাতে আমাৰ ৱৰ্কশ্বপ চলি আছে কিন্তু মানে একচুৱেলি আমাৰ 1 তাৰিখৰ পৰাই ষ্টাৰ্ট হৈ আছে কিন্তু মানে মই বহুত দিন ঘৰলৈ আহিব পাৰে তাৰপিছত মই তেওঁক ক'লো আমাৰ ছাৰক ক'লো যে ছাৰ বোলো মই 2 দিনৰ কাৰণে অকণ ঘৰ আহোঁ বহুত দিন ঘৰলৈ আহিব পৰা নাই ছাৰে ক'লে যা 2 দিনমানৰ বুলি গৈ তাৰপিছত 5 তাৰিখমানৰ পৰা মই ষ্টাৰ্ট কৰি দিম তাৰপিছত আমাৰ তাতে 19 তাৰিখলৈকে আমাৰ 5 তাৰিখৰ পৰা 19 তাৰিখলৈকে মই ৱৰ্কশ্বপ কৰিম ডান্সৰ তাৰপিছত আমাৰ 20-21 তাৰিখে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ প্ৰডাকশ্যন হ'ব আৰু সবকে নিমন্ত্ৰণ জনাইছোঁ আহিব পাৰিব গুৱাহাটী ভাষীও আহিব পাৰিব আৰু বাকী যিমান য'ত যায় আহিব পাৰিব মোক ফোন কৰিলে হ'ল হয় ফোন কৰিলে পোৱা যাব এতিয়া আপোনাৰ বাৰিষা বানপানী হয় মানে হঠাৎ যোৱাকালি তোমাক লগ পালোঁ বানপানীৰ জেগাত বানপানীৰ জেগাত তুমি জেগালৈ আহিছা বুলি গম পাই তোমাক এই মানে কথাখিনি পাতিবলৈ সুবিধা পালোঁ যে তুমি এই বানপানীৰ সময়ত অসমবাসী ৰাইজলৈ আহ্বান কি জনাবা বানপানী একচুৱেলি আমাৰ অসমৰ কাৰণে বহুত দুৰ্ভাগ্য কথা যিহেতু আমাৰ এইখিনি অঞ্চলত ভগৱানে নকৰক আমাৰখিনি বহুতেই ভাল কিন্তু আমাৰ ইয়াৰ দেৰগাঁৱে হওক বা বহুতখিনি ঠাইত আমাৰ বহুত মানুহ বহুত মানে ঘৰ নাইকিয়া হৈ গৈছে খাবলৈ নাইকিয়া হৈ গৈছে তো চৰকাৰে সিমানখিনি ব্যৱস্থা ল'ব লাগে আৰু যিমানখিনি পাইছে হয়তো লৈছেও আৰু আমাৰ এইটো ইমান সহজেও সোনকালে ল'ব পৰা ব্যৱস্থাও নহয় তো চৰকাৰৰ মতে যি আঁচনি দিছে তাৰ মতে যেনে তেনে চলি আমাৰ এই দুৰ্ভাগ্যটো সৌভাগ্য কৰিব পাৰিলে ভাল দুৰ্ভাগ্যটো সৌভাগ্য কৰিব মানে দেখা গৈছে বিভিন্ন অৰ্গেনাইজেশ্যনে এই বানপানীৰ সময়ত সহায় সহযোগ আগবঢ়াইছে যে এই অৰ্গেনাইজবিলাকলৈ আপুনি কিবা আগবঢ়াব নেকি তুমি অনুৰোধ কিবা জনাবা হয় আকৌ মানে এই যে যোৱাকালি যে আপোনাক লগ পালোঁ বিভিন্ন অৰ্গেনাইজেশ্যনবিলাক গৈছিলে মাজে মাজে আপুনিও আহে যিহেতু সৰু এই যে যোৱাকালি বানপানীৰ সময়ত কিছুমান অৰ্গেনাইজে
আত্মনিৰ্ভৰ মানুহৰ সহায় কৰিবলৈ গৈছে সেই সময়ত আপোনাকো দেখা পালো মানে এই অৰ্গেনাইজবিলাকলৈ কিবা আকৌ নতুনকৈ আহ্বান জনাব নেকি? হয়, অৰ্গেনাইজবোৰ নিজৰ স্বাৰ্থ পূৰণ নকৰি তেওঁলোকে যিমানখিনি পাৰে মানুহখিনি সহায় কৰক, কিবা ব্যৱস্থা কৰি দিয়ক থাকিবলৈ খাবলৈ, সেয়াই আৰু চৰকাৰৰ যিমানখিনি সুবিধা ল'ব পাৰে তেওঁলোকে সিমানখিনি ল'ব পৰাটো মই বিচাৰিছো। চ' আমিও যাওঁ, আমি গৈ মেলি চাইছোগে কিনো হৈছে তাকে, কিন্তু যিমানখিনি পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম আমি। আৰু মই অনুৰোধ জনাইছো যিখিনি মানুহে সহায় কৰি আছে এইবোৰ ক্ষেত্ৰত তো হওক বা ভালকে কৰক চবেই, তাৰে কামনা কৰিছো। আৰু আমাৰ যোনবোৰ অসুবিধা হৈ আছে ভগৱানে অতি সোনকালে ৰক্ষা দিয়ক আৰু মানুহখিনিক, সেয়াই কামনা কৰিছো। বাকী মইনো কি ক'ম আৰু। সেই আছিল এজন অভিনেতাৰ আহ্বান, এজন উদীয়মান শিল্পীৰ আহ্বান যে আত্মনিৰ্ভৰ যিসকল ব্যক্তি বানপানীত জোৰাগ্ৰস্ত হৈ আছে, বানপানী বকাই আছে, এই ব্যক্তিসকলক তেওঁ আহ্বান জনাইছে যে ৰাইজক সহায় কৰিবলৈ। খুব সুন্দৰ কথা কৈছে। পাতচ, এই যে তুমি আৰু তোমাৰ দাদা আৰু তোমাৰ মা আৰু দেউতা, এই পৰিয়ালটোৰ লগত তুমি সৰুৰ পৰা ডাঙৰ দীঘল হৈছা, হয়নে? দাদাৰ লগত মাজে মাজে কাজিয়া হৈছে নাই? নিশ্চয় হয়। এতিয়া ডাঙৰ হোৱাৰ পৰা অকণ কমিছে আৰু বুজি পোৱা হৈছে যিহেতু। আগতেতো সৰুতে বহুত কাজিয়া হয়। কাৰণ মোৰ পাপাও সৰুৰ পৰা বাহিৰতে থকা, আমি মই দাদাই আছিলো সৰুতে। আৰু আমাৰ বা আছিলে ইয়াতে, বা মানে আমাৰ একদম ঘৰতে পাতি লোৱা বা এজনীও আছে মোৰ। তো তেনেকে আমি থাকো, কাজিয়াটো হয়, বহুত হয়। এবাৰ মোৰ মনত আছে যে কিবা এই দাদাজন ৰখি আছে যে, তেওঁ মা মানে আমাৰ ওচৰতে আছিলে। তো আমি কিবা সৰু কথা এটাৰ কাৰণে কাজিয়া কৰি আছিলো মানে। তো কাজিয়া কৰি থকা সময়ত বাজনী ৰখাব যে আমি ঠেলা মাৰি দিলো। তো বাজনী অকণ দুখ পালে, তাৰপিছত পাপাই ফোন কৰিলে মানে। তাৰপিছত পাপাই ফোন কৰি লগালগ আহি আমাক, মনত আছে এই আমাৰ কাষৰ ৰুমটোত এনেকুৱা পিটিছে নহয়, মই সেইবাৰে মোক মানে ঘৰত খুব কম পিটিছে, একদম মনত থোৱাকে পিটিছে মানে। তো মোৰ পাপাই আৰু ঘৰৰ পৰা সৰুৰ পৰা পায় কাৰণে খুব কম পিটিছে, সেইবাৰ মোক একদম পিটি মানে চান বঢ়াই দিছে আৰু। মনত আছে। এই যে বাৰ নাম কি? বাৰ নাম আমি মাইনুবা বুলি মাতো। আৰু মোৰ দাদাৰ নাম হৈছে প্ৰত্যুষ পৰাশৰ, মোৰ মাৰ নাম হৈছে মঞ্জুশ্ৰী শৰ্মা ঠাকুৰ, আৰু মোৰ পাপাৰ নাম হৈছে অৰূপ ঠাকুৰ। তোমাৰ মাটো দেৰগাঁও এটা সম্ভ্ৰান্ত ফেমিলিৰ আছিল, দেৰগাঁও মৌজাদাৰ মানে জীয়ৰী। তোমাৰ মানে তোমাৰ ককাক লৈ গৌৰৱটো আহে নাই? আহে। মই দেৰগাঁও য'তেই নকওঁ যে মই আমাৰ ককাৰ নাতিনী বুলি ক'লে বহুত মানে ভাল পায় আৰু চবেই চিনি পায়। তো সেইটো কাৰণে মই মোৰ লগৰখিনিকো কওঁ যে মোৰ ককা এনেকুৱা আছিলে, মোৰ ককা তেনেকুৱা আছিলে। তো কয় ঠিকে আছে বুলি। আৰু এতিয়া আমাৰ নয়ন শৰ্মা মোৰ মাৰ বৰ্তাক হয়, তেওঁ কয় আৰু মাহঁতে কয় যে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাও আহিছিলে তেহেঁতৰ ঘৰলৈ। তো কওঁ মই যে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাও আমাৰ ঘৰলৈ আহিছিলে তেনেকা। তো ভাল লাগে আৰু শুনি, চব আমাৰ হিষ্ট্ৰীবোৰ শুনি একদম ভাল লাগে, শুনি আমাৰ প্ৰাউড ফিল কৰো নিজকে। মানে এইবিলাক লৈ পেলাই তুমি গৌৰৱান্বিত? নিশ্চয়। আচ্ছা, মই পাতচ শেষলৈ আহিছো, যিটো সময় কম। আমি তোমাৰ যি জন্ম জেগা, জন্মস্থাই, এই তুমি ধৰা গুৱাহাটীত কৰিছা আৰু বাহিৰলৈ যোৱাৰ পৰিকল্পনাও কৰিছা। কিন্তু এই জেগাখনৰ কাৰণে তুমি য'ত জন্মগ্ৰহণ কৰিলে, এই জেগাখনৰ কাৰণে কিবা নতুন পৰিকল্পনা কিবা হাতত লৈছা নেকি? বৰ্তমানতো মই কৰিব পৰা ভাবিছো, কিন্তু এতিয়া কৰিব পৰাটো হোৱা নাই। কিন্তু ভাবিছো যে মই দেৰগাঁৱত থাকি যিখিনি পূৰণ কৰিব পৰা নাছিলো, মানে মই এতিয়া গুৱাহাটীত যাবলগীয়া কিয় হৈছে মানে সেই বস্তুটো মানে ইয়াৰ যিখিনি মানুহ ইয়াতে থাকি কৰক মানে। তো গুৱাহাটী যাবলগীয়া হওক, বাহিৰলৈ যাবলগীয়া নহওক মানে। কাৰণ আজিকালি ছচিয়েল মিডিয়াৰ দিনটো, ইয়াত থকা, গুৱাহাটীত থকা, মুম্বাইত থকা কথা একেটাই মানে। চ' মই চেষ্টা কৰিম যে অনাগত দিনবোৰত যে যিখিনি আমাৰ উঠি অহা, আমাকে সৰু ভাইটি ভন্টি সকলে উঠি অহা লাগিলে তাহাঁতি ঘৰৰ কিছুমান বহুতৰ প্ৰব্লেম থাকে, কাৰণ চবেই গুৱাহাটী, মুম্বাই বা য'তে ত'তে যাব নোৱাৰে, যিহেতু ঘৰৰ প্ৰব্লেম থাকে বা কিছুমানৰ ল'ৰা এটা থাকে। এতিয়া মোৰ ভাগ্যৱান, মোৰ দাদা এজন আছে, মোৰ পাপা আছে, তো মই ওলাই যাব পাৰিছো। কিন্তু চবেই তেনেকুৱা সুবিধা নহয়। তো আমাৰ দেৰগাঁৱতে থাকি কিমানখিনি কেনেকে আগবাঢ়ি যাব পাৰিম, বা আমাৰ ছচিয়েল মিডিয়াতে ইয়াতে ষ্টুডিঅ' যদি ভাল খোলা হয়, তো ছচিয়েল মিডিয়াৰ যোগেদি আমি গুৱাহাটীতে থাকি কাম কৰিব লাগিব বুলি কোনো কথা নাই মানে। চ' আমি যদি ইয়াত
এটা সেটআপ বনাই ল'ব পাৰোঁ যে মই সুবিধাখন দিব পাৰোঁ যে এটা সেটআপ মোৰ ওচৰত আছে, ষ্টুডিঅ' আছে, শ্বুটিং কৰিবলৈ জাগা আছে, তো তাত গৈ মানে এক্সট্ৰাকে গৈ মেলি তাত ষ্ট্ৰাগল কৰিব কোনো দৰকাৰ নাই, মানে যদি ইয়াতে শিকি ইয়াতে কৰিব পাৰিলে বহুত যথেষ্ট ভাল। হয়, এই আছিল এজন উদীয়মান শিল্পীৰ মনৰ কথা। খুব সুন্দৰ কথা কৈছে তেওঁ। পৰিকল্পনা আছে ইয়াত মানে নিজৰ ঠাইখনত মানে যিসকল ব্যক্তিয়ে দূৰলৈ গৈ পেলাই অভিনয় শিকিব নোৱাৰে, আৰ্থিকভাৱে দুৰ্বল, তেখেতসকলকো এই পাটচ বৰঠাকুৰে, পাটচ কাশ্যপে, পৰাশৰে উদীয়মান যুৱকসকলক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে। সঁচাকে পাটচ পৰাশৰলৈ ধন্যবাদ জনাইছো পাটৰ টাইমৰ তৰফৰ পৰা। পাটচ নমস্কাৰ, সময় আহিল আৰু আশা কৰিছো তোমাৰ অদূৰ ভৱিষ্যত সুন্দৰ হ'ব। ধন্যবাদ।